নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ এই চেনেলটোলৈ স্বাগতম। আজি মই অন্য এটা ভিডিঅ' লৈ আহিছোঁ। ইয়াত চাব আমাৰ কি দিছে। ইয়াত আমাৰ ভগ্নাংশৰ ওপৰত 1 দিছে, তলত 1 প্লাছ আৰু 1 1 প্লাছ 1 এনেকৈ এটা চিৰিজ হৈ যাই আছে। ইয়াত এইটো যদি আমি যদি চিষ্টেমেটিকেলি কৰিব যাওঁ, তাৰমানে আমি কি কৰিব লাগিব, প্ৰথম এইখিনি সৰল কৰিব লাগিব, তাৰপিছত এইখিনি কৰিব লাগিব, তাৰপিছত এইখিনি এনেকৈ গৈ থাকিলে আমাৰ বহুখিনি সময় গুচি যাব। ইয়াত আমাৰ এটা ট্ৰিক্স এটা আছে। ইয়াত চাব তলত একেবাৰে শেষৰ ভগ্নাংশটো কি দিছে আমাৰ। ইয়াত দিছে 3/4। আমি 3/4টো আমি আমাৰ দিয়া আছে 3/4। এইটো আমি কেনেকৈ লিখি ল'ম, ইয়াত ওপৰত কি আছে 3 আছে, গতিকে আমি এইটো 3 লিখি ল'লোঁ। তাৰপিছত ইয়াত কি আছে 4 আছে, 4 লিখি ল'লোঁ। ইয়াত আমাৰ প্লাছ কেইটা আছে চাব, 1 2 3 4টা। কেইটা প্লাছ আছে আমাৰ 4টা। এই 4টা প্লাছ দি দিলোঁ, 1 2 3 4টা। কেইটা প্লাছ দিছোঁ আমি 4টা। ইয়াত 4টা আছে, 1 2 3 4টা, গতিকে আমি 4টা প্লাছ দি দিলোঁ। এতিয়া কি কৰিব লাগিব, আমি ইয়াত কি আছে 4 আছে, ইয়াত 3। আমি ইয়াত 4ৰ লগত 3টো যোগ কৰি দিম। 4ৰ লগত 3টো যোগ কৰিলে কিমান হ'ব, 7 হৈ যাব। তাৰপিছত আৰু প্লাছ কৰিব লাগিব, তাৰমানে আমি এইবাৰ ইয়াত 7টো আৰু 4টো যোগ কৰিম। 7 4 কিমান হ'ল, 11 হ'ল। তাৰপিছত আৰু প্লাছ আছে, গতিকে আমি এইবাৰ এই দুটা যোগ কৰিম। এনেকৈ আমি দুটাকে যোগ কৰি যাম। ইয়াত কি আছে 7 11, 7ৰ লগত 11 যোগ কৰিলে হ'ব 18। আৰু প্লাছ আছে, গতিকে আমি এইবাৰ 18 আৰু 11টো যোগ কৰিম। এই দুটা যোগ কৰিলে কি হ'ব, 29 হৈ যাব। এতিয়া আমি ভগ্নাংশটো কেনেকৈ লিখিছিলোঁ 3/4। এইবাৰ আমি শেষৰ দুটা সংখ্যা আমি এই ভগ্নাংশটোৰ আকাৰত লিখি ল'ম। ইয়াত যেতিয়া তাৰমানে এই ভগ্নাংশ চিহ্নডালৰ কাষত কোনো সংখ্যা নাথাকে, তেতিয়া আমি ইয়াত যিটো ভগ্নাংশ থাকে সেই আকাৰত আমি লিখি ল'ম। ইয়াত লিখিলে আমাৰ কি হ'ব, ওপৰত কি আহি যাব, ইয়াত 3টো আমি প্ৰথমতে আছে, আমি ওপৰত লিখিছিলোঁ, ওপৰত আছিল কাৰণে আমি প্ৰথমতে লিখিছিলোঁ। এতিয়া আমি ইয়াত প্ৰথমত কি আছে, এই দুটাৰ 18 আছে, 18টো লিখিলোঁ। তলত কি হ'ব 29 / 29। আমাৰ এইটো এনচাৰ হৈ যাব 18/29। আমাৰ D নম্বৰত আছে, গতিকে আমাৰ ডিটো শুদ্ধ হৈ যাব। আমি এইবাৰ নেক্সট কুৱেশ্যনটো চাওঁ। এইবাৰ চাব নেক্সটটো কি দিছে। ইয়াতো আমাৰ শেষৰটো ভগ্নাংশ কি আছে 2/3। আমি এইটো লিখি লৈছোঁ 2/3। আগৰটো নিচিনাকৈ আমি লিখি ল'ম। ইয়াত কি হ'ব, প্ৰথমতে 2 হ'ব, তাৰপিছত 3। কিন্তু ইয়াত কি আছে, আমাৰ মাইনাছ আছে, বিয়োগ আছে গোটেইকেইটাত। এতিয়া বিয়োগ কেইটা আছে, 1 2 3 4টা, গতিকে আমি 4টা বিয়োগ দি দিলোঁ। কেইটা বিয়োগ দিম, 4টা দিম। ইয়াত 4টা আছে, আমি 4টা বিয়োগ দি দিম। এতিয়া কি হ'ব, আমাৰ ইয়াত প্ৰথম ছেকেণ্ড যিটো সংখ্যা আছে সেইটোৰ পৰা আমি ইয়াত এইটো বিয়োগ কৰিম। এতিয়া যদি আমি 3ৰ পৰা 2টো বিয়োগ কৰি কি হ'ব, 3 - 2, তাৰমানে আমাৰ কিমান হ'ব 1। ঠিক সেইদৰে এইবাৰ আৰু বিয়োগ আছে, গতিকে আমি কি কৰিম, 1ৰ পৰা এইবাৰ 3টো বিয়োগ কৰিম। তাৰমানে কি হ'ব 1 - 3, তাৰমানে আমাৰ কিমান হ'ব -2। ইয়াত হ'ব আমাৰ -2। আৰু বিয়োগ আছে, গতিকে আমি এইবাৰ কি কৰিম, -2ৰ পৰা -1টো বিয়োগ কৰিম। -2 - 1, এই দুটা মাইনাছ আছে, গতিকে দুটা কি হৈ যাব, প্লাছ হৈ যাব, -3 হৈ যাব। তাৰমানে আমাৰ কি হ'ল -3। আৰু বিয়োগ আছে, গতিকে এইবাৰ কি কৰিম, -3ৰ পৰা -2টো বিয়োগ কৰিম। তাৰমানে আমাৰ কেনেকুৱা হ'ব, -3 - -2, তাৰমানে আমাৰ কিমান হ'ব, -3, মাইনাছে প্লাছ হ'ল, মানে +2, তাৰমানে কিমান হ'ল -1। ইয়াত কি হ'ব -1। এতিয়া চাব, আমি শেষৰ দুটা সংখ্যা কি পালোঁ, -3 আৰু -1। আমাৰ ইয়াতো ভগ্নাংশৰ চিহ্নডালৰ কাষত কিবা আছে নেকি, কাষত একো নাই, গোটেইখিনি আমাৰ তলতে আছে। তেতিয়া আমি কি কৰিম, এই ভগ্নাংশটো যিটো আকাৰত থাকে আমি সেইটো আকাৰত লিখি লওঁ। ইয়াত 2 আছিল, 2 লিখিছোঁ। ইয়াত 3 আছিল, পিছত 3 লিখিছোঁ। এইবাৰ কি হ'ব আমাৰ -3, এইটো আগত আছে, গতিকে ওপৰত লিখিলোঁ। আৰু তলত কি হ'ব -1, মাইনাছ মাইনাছ কাটা গ'ল, তাৰমানে আমাৰ কিমান থাকিল 3।
গতিকে আমাৰ এইটো ৰাইট হৈ যাব। তাৰমানে বি নম্বৰটো আমাৰ ৰাইট হৈ যাব। এইবাৰ আমি নেক্সট কুৱেশ্যনটো চাওঁ কি আছে। এইবাৰ নেক্সট কুৱেশ্যনটো চাব আমাৰ কি দিছে। নেক্সট কুৱেশ্যনটো আমাৰ শেষৰটো ভগ্নাংশ কি আছে? 2/3 আছে। আমি ভগ্নাংশটো লিখি লওঁ। ভগ্নাংশটো আমাৰ লিখি ল'লোঁ 2/3। ঠিক আগৰবাৰৰ নিচিনাকৈ আমি লিখি ল'ম এইবাৰ 2 আৰু 3। ইয়াত কেইটা প্লাছ আছে চাওক, 1 2 3 4টা। গতিকে আমি 4টা প্লাছ দি দিলোঁ। 1 2 3 4টা। এতিয়া আগৰটো নিচিনাকৈ আমি যোগ কৰি যাম। 3 2 কিমান হ'ব? 5, 5 3 কিমান হ'ব? 8, 8 5 কিমান হ'ব? 13, আৰু 13 8 কিমান হ'ব? আমাৰ 21। গতিকে আমি এইকেইটা পাই গ'লোঁ। কিন্তু ইয়াত আমাৰ কি দিছে চাব, ইয়াত ভগ্নাংশটো তলত নাই গোটেইখিনি। এই চাওক, এইবাৰ কাষত আছে। এইটো দেখিছেনে? এইবাৰ কাষত আছে। কাষত থাকিলে আমি কি কৰিম, আমি শেষৰ দুটা সংখ্যা চাই ল'ম। আগতে আমি তলত যেতিয়া আছিল গোটেইখিনি, তেতিয়া আমি এইটো ওপৰত লিখিছিলোঁ, এইটো তলত লিখিছিলোঁ। যিহেতু এইবাৰ কাষত আছে, আমি কি কৰিম, উল্টা লিখি ল'ম। শেষৰ পৰা লিখি ল'ম। শেষৰটো কি আছে? 21, আৰু তলত কি হ'ব? 13। এইটোৱে আমাৰ এনচাৰ হৈ যাব। যেতিয়া ইয়াত কাষত প্লাছ থাকি পেলাই যিকোনো এটা সংখ্যা থাকিব, তেতিয়া আমি শেষৰ পৰা লিখি আহিম। উল্টা হৈ যাব তাৰমানে আগৰটোতকৈ। গতিকে আমাৰ এইটোৱে এনচাৰ হৈ যাব 21/13। ইয়াত আমাৰ এই নম্বৰত আছে, এইটো আমাৰ ৰাইট হৈ যাব। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ কি দিছে। এইটো চাব, এইটো ঠিক আগৰটো নিচিনায়ে। ইয়াত ভগ্নাংশটো আমাৰ কি দিছে? 3/5। ভগ্নাংশটো লিখি ল'লোঁ 3/5। আগৰবাৰৰ নিচিনাকৈ আমি লিখি ল'ম। ইয়াত 3 হ'ব, তাৰপিছত 5। এতিয়া কেইটা আমাৰ যোগ আছে চাব, যোগচিন 1 2 3টা। গতিকে আমি ইয়াত 3টা যোগ দি দিম। এইবিলাক একেবাৰে সহজ অংক, কিন্তু আপোনালোকৰ পৰীক্ষাত এইবিলাক ৰিপিট হৈ থকা দেখা যায়, আহিবই আৰু এটা। গতিকে আমাৰ কি হ'ব? 5 + 3 8, 8 + 5 কিমান হ'ব? 8 5 13, আৰু 13 8 কিমান হ'ব? আমাৰ 13 8 21। গতিকে আমাৰ এতিয়া চাব, আমাৰ ইয়াতো আমাৰ চাওক, ইয়াতো আমাৰ +1 প্লাছ এটা আমাৰ কাষত আছে, গোটেইখিনি তলত নাই। গতিকে আমাৰ আগৰটো নিচিনাকৈ কি হ'ব? ওলোটা হৈ যাব। 21 কি হ'ব? আমাৰ 13। এইটোৱে আমাৰ এনচাৰ। গতিকে আমাৰ এইটো চি নম্বৰত আছে, এইটো আমাৰ ৰাইট হৈ যাব। এবাৰ নেক্সট কুৱেশ্যনটো চাওঁ আমাৰ কি দিছে। এতিয়া চাব, নেক্সটটো কি দিছে আমাৰ। ইয়াত গোটেইকেইটা বিয়োগ দিছে। আগৰটো নিচিনাকৈ আমি ভগ্নাংশকেইটা আগে লিখি ল'ম। ভগ্নাংশটো আমি লিখি লওঁ আগে। একেবাৰে শেষৰ ভগ্নাংশটো কি দিছে চাব। ইয়াত কি দিছে? 1/4। আমি আগৰবাৰৰ নিচিনাকৈ লিখি লওঁ 1 আৰু 4। কেইটা বিয়োগ আছে? 1 2 3 4টা। 1 2 3 4টা। এতিয়া আগৰবাৰৰ নিচিনাকৈ আমি কৰি যাম। 4 - 1 কিমান হ'ব? 3। 3 - 4 কিমান হ'ব? 3ৰ পৰা যদি আমি 4টো বিয়োগ কৰি কিমান হ'ব? -1। গতিকে আমাৰ এইটো -1। এতিয়া আমাৰ কি হ'ব? -1ৰ পৰা -3টো বিয়োগ কৰিব লাগিব। -1ৰ পৰা 3টো বিয়োগ কৰিব লাগিব। -3 তাৰমানে কিমান হ'ব? -1 -3 -4। এইটো -4। এতিয়া আমাৰ কি হ'ব? আৰু বিয়োগ কৰিব লাগিব, আৰু এটা চিন আছে নহয়। গতিকে আমাৰ এইবাৰ কি হ'ব? -4ৰ পৰা -1টো বিয়োগ কৰিব লাগিব। তাৰমানে -1 -4 -1। তাৰমানে আমাৰ কিমান হৈ গ'ল? -4 + 1। তাৰমানে আমাৰ কিমান হ'ব? -3। এইটো আমাৰ কিমান হ'ব? -3। এতিয়া আমি চাওঁ, ইয়াত চাব, ইয়াতো কাষত 1 - এটা আমাৰ কাষত আছে। গোটেইকেইটা তলত নাই। তলত থাকিলেতো আমি এইটো ফৰ্মতত লিখিলোঁ হয়। কিন্তু যিহেতু আমাৰ কাষত এটা সংখ্যা এটা আছে 1 তাৰমানে আমাৰ 1 - এই ভগ্নাংশটো আছে। গতিকে আমি এইটো কি কৰিম? শেষৰ পৰা লিখি আহিম। আগৰটো নিচিনা ওলোটা হ'ব। ইয়াত কি হ'ব? -3 -4। মাইনাছ কটা যাব, কি হ'ব? আমাৰ 3/4। এইটো আমাৰ ৰাইট হৈ যাব। চি নম্বৰটো এইটো আছে, এইটো ৰাইট হৈ যাব। এইবাৰ নেক্সট কুৱেশ্যনটো চাওঁ কি দিছে।
এইটো চাব এইবাৰ ইয়াত কি দিছে এবাৰ প্লাছ দিছে এবাৰ মাইনাছ এবাৰ প্লাছ এবাৰ মাইনাছ এবাৰ প্লাছ তাৰমানে আমি এইটো একো নাই আমি শেষৰ ভগ্নাংশটো গোটেইকেইটাত আমি শেষৰ ভগ্নাংশটো চাম ইয়াত কি দিছে 1/3 1/3 আমি আগৰ বাৰৰ নিচিনাকৈ লিখি ল'ম 1/3 এতিয়া ইয়াত কি দিছে প্লাছ দিছে ইয়াত প্লাছ দি দিলোঁ তাৰপিছত কি আছে মাইনাছ তাৰপিছত মাইনাছ তাৰপিছত প্লাছ তাৰপিছত আৰু প্লাছ তাৰপিছত কি হ'ব আৰু মাইনাছ তাৰপিছত আৰু কি আছে প্লাছ আমি এইকেইটা দি দিলোঁ এতিয়া চাব আমি কি কৰিব লাগিব প্ৰথম প্লাছ আছে গতিকে আমি এই দুটা যোগ কৰিব লাগিব 3 কি হ'ব 4 তাৰপিছত কি দিছে মাইনাছ দিছে গতিকে আমি এইটোৰ পৰা এইটো বিয়োগ কৰিব লাগিব 4ৰ পৰা যদি 3টো বিয়োগ কৰি কি হ'ব 1 তাৰপিছত আৰু প্লাছ দিছে প্লাছ দিলে এই দুটা যোগ কৰিম 4 কি হ'ব 5 তাৰপিছত আৰু মাইনাছ দিছে গতিকে আমি কি কৰিম 5ৰ পৰা 1টো আমি বিয়োগ কৰিম 4 তাৰপিছত আৰু কি দিছে প্লাছ দিছে গতিকে আমি এই দুটা যোগ কৰিম 5 4 কিমান হ'ব 9 এইটো গম পালে তাৰমানে আমি যি চিনকেইটা যেনেকৈ দিয়ে আমি তেনেকৈ লিখি যাম আৰু তাৰপিছত সেই হিচাপত আমি কৰি যাম ইয়াত প্লাছ দিছে যোগ এই দুটা যোগ কৰিছোঁ মাইনাছ দিছে ইয়াৰ পৰা এইটো বিয়োগ কৰিছোঁ প্লাছ দিছে এই দুটা যোগ কৰিছোঁ মাইনাছ দিছে এইটোৰ পৰা এইটো বিয়োগ কৰিছোঁ তাৰপিছত প্লাছ দিছে এই দুটা আমি যোগ কৰিছোঁ গতিকে ইয়াতো চাওক ইয়াতো আমাৰ কাষত দি দিছে 1 প্লাছ এটা আমাৰ কাষত আছে এই ভগ্নাংশটো কাষত আছে যদি তলত থাকিলে হয় আমি এইটো ফৰ্মেটত আমি 4/9 লিখি দিলোঁ হয় কিন্তু যিহেতু ইয়াত কাষত আছে গতিকে আমি কি কৰিম একেবাৰে শেষৰ পৰা লিখিম তাৰমানে শেষৰটো কি দিছে 9 তাৰপিছত কি দিছে 4 তাৰমানে আমাৰ এইটো ৰাইট হৈ যাব গতিকে এইটো আমাৰ কিমান নম্বৰত আছে চি নম্বৰত আছে এইটো আমাৰ ৰাইট হৈ যাব 9/4 এনেকৈ আপোনালোকক কনফিউজ কৰি এনেকৈ ওলোটাকৈ দি দিব সেইটো কিন্তু আপোনালোকে শুদ্ধটোৱে দি দিব এইটো ৰং হৈ যাব গতিকে আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব আৰু ভিডিঅ'বোৰত আপোনালোকে কমেণ্ট কৰি দিব আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি